এতিয়া মই একেবাৰে শেষৰটো কোৱেশ্চন 12 নম্বৰ কোৱেশ্চন সলভ কৰিব লাইছো আৰু 12 নম্বৰ কোৱেশ্চন কি কৈছে যে দা rupees 10 coin 10 rupees এটা কইন আছে is an alloy of copper and nickel called cupronickel. Copper and nickel are mixed in a 3:1 ratio to get this alloy. The mass of coin is 7.74 grams. It means ইয়াতে কি কৈছে যে এটা 10 rupee coin এটা আছে যেটো কপাৰ আৰু নিকেলৰ যেটো মিশ্ৰণটো আছে হেতু তাৰ লগ হৈ 10 rupees coin to hoise এতিয়া কপাৰ আৰু নিকেলৰ ইটো পৰিমাণটো ৰেশিওটো কিমান আছে যে কপাৰৰ 3 আৰু নিকেলৰ 1 আছে it means 3:1 ৰেশিও ইয়াতে 10 rupee coinত ইটো মিক্স হৈ আছে এতিয়া নেক্সট পাৰ্টটো কি কৈছে যে কইনটোৰ মাস হৈছে 7.74 গ্ৰাম if the cost of copper দামটো কিমান কৈছে যে rupees 906 per kg rupees 906 কপাৰৰ দাম আৰু নিকেলৰ দামটো কিমান per kg rupees 1341 এতিয়া what is the cost of this metal in a coin in a 10 rupees coin that means এতিয়া এই 10 rupee coin to বনাওতে এই মেটেল কিনিৰ cost to কিমান কৈছে এটা মেটেলৰ cost বেলেগ বেলেগ ওলাব লাগিব ক্লিয়াৰ এটা ইয়াতে আমাৰ প্ৰথমতে given কি দিয়া আছে ৰেশিওটো দিয়া আছে এই ৰেশিওটোৰ পৰা আমি প্ৰথমতে উলাই লম যে 10 rupee coinত কপাৰ কিমান খিনি লাগিছে নিকেল কিমান খিনি লাগিছে ঠিক আছে তাৰে পিছত আমি তাৰে cost টো ফাইন্ড কৰিম কাৰণ cost টো আমাৰ দিয়াই আছে তো প্ৰথমতে ইয়াতে ৰেশিওটো লিখি লৈছো আতে যে given ratio of itu likhido je copper and nickel কিমান দিয়া আছে ৰেশিও 3:1 ৰেশিও দিয়া আছে ঠিক আছে 3:1 দিয়াৰ লগে টোটাল ৰেশিও কিমান হ'ব total ratio hobo 3 plus 1 is equal to 4 এতিয়া ইয়াৰে পৰা আমি প্ৰথমতে কপাৰ আৰু নিকেলৰ পাৰ্টটো উলাই লম সো therefore copper equal to আমাৰ টোটাল কিমান আছে 4 টোটাল আমি তলত দিম 4 আৰু কপালৰ পাৰ্টটো কিমান হৈছে 3 কপাল কিমান পৰিমাণ 3 আছে কপাৰ 3 into টোটাল মাস কিমান কইনৰ মাসটো হৈছে 7.74 গ্ৰাম 7.74 গ্রাম ঠিক আছে এতিয়া আমি নেক্সট এই দুটা মাল্টিপল কৰি 4 দি আমি ডিভাইড কৰিব লাগিব এতিয়া এই দুটা মাল্টিপল কৰি লৈছো 4 3 গুণ 12 2 1 7 3 গুণ 21 একে 22 2 2 থাকিল 7 3 গুণ 21 22 23 সো 23.22 by 4 গ্রাম ঠিক আছে এতিয়া মই ইটুক ডিভাইড কৰিলো তো ডিভাইড কৰিলে কিমান হ'ব যে 4 5 গুণ 20 5 times होगा 5 गुण 20 3 থাকিল 3 टू 2 লৰ লাগে 32 4 8 গুণ 32 4 2 কিনা যায় 0 2 0 4 5 গুণ 20 ঠিক আছে তো এটো যদি আপোনালোক কনফিউজন লাগে তো ডিভাইড কৰি চাব মই তো ডাইৰেক্টলি ডিভাইডটো কৰি দিছো আপোনালোকে সাইডত ডিভাইড কৰি চালো আপুনি গম পাই যাব যে ডিভাইডটো মই কেনে কৰিছো এখিনি মই এটো গ্ৰাম দিছো ক্লিয়াৰ তাৰে পিছত নিকেল এবাৰ আমাৰ নিকেলৰ পাৰ্টটো আহিব এবাৰ আমাৰ আহিল নিকেলৰ পাৰ্টটো নিকেল কিমান আছে টোটাল আছে 4 1 আছে নিকেলৰ পাৰ্ট টু 1 দিয়া আছে ৰেশিওত ইনটু 7.74 গ্রাম তো এটু আমি এটু ডিভাইড কৰো 7.74 by 4 তো এটু মতে সাপোজ আপোনাক এটু মই ডিভাইড কৰি দেখাই দিছো কেনে কৰিছো তো যে 4 এদি 7.74 4 1 যা 4 ঠিক আছে তার পিছত আমাৰ এৰে পৰা 7 এবা 4 3 নামিল পয়েন্ট টু ওপৰ ডাইৰেক্ট পয়েন্ট হল এতে 7 নামিল 4 4 9 গুণ 37 এক থাকিল 14 হল 4 3 গুণ 12 2 অটোমেটিক 0 টা আহি যাব কাৰণ পয়েন্টৰ পিছত আছে 4 5 গুণ 20 ঠিক আছে তো 1.935 is equal to 1.935 গ্রাম ঠিক আছে এতিয়া আমি প্ৰথমতে কপাৰৰ পাৰ্টটো উলাইছো আৰু নিকেলৰ পাৰ্টটো উলাইছো ক্লিয়াৰ এতিয়া আপোনালোকে এটা বস্তু লক্ষ্য কৰিব যে ইয়াতে নেক্সট পাৰ্টটো আহিব কষ্টৰ এটা কষ্টৰ ভাগটো বেলেগ বেলেগকে উলা কিন্তু কষ্টৰ কথাটো কি কৈছে কপাৰৰ কষ্টটো দিয়া আছে rupees 906 কিন্তু পাৰ কেজি হিচাপত দিয়া আছে 1 কেজি 906 কষ্ট কিন্তু ইয়াতে আমাক আহিছে গ্ৰামত ঠিক আছে তো আমি কি কৰিম যে এই যেটো কেজি আছে ইটো আমি গ্ৰামৰ হিচাপত আমি সেন্টেন্সটো লিখিম গ্ৰামৰ হিচাপে এতিয়া আপোনালোকে জানে যে 1 কেজিত কিমান গ্ৰাম 1000 গ্ৰাম সো 1000 গ্ৰামেদি আমি ইটো সেন্টেন্সটো লিখিম এটা সেন্টেন্সটো আমি 1000 গ্ৰামে কেনেকৈ লিখি আছো যে কষ্ট অফ 1
1000 কাৰণ 1000 গ্ৰাম মানে 1 কেজি দামটো দিয়া আছে ইয়াতে সো 1000 গ্ৰাম অফ কপাৰ 1000 গ্ৰাম অফ কপাৰ কিমান কৈছে কপাৰৰ দামটো rupees 906 rupees 906 ঠিক আছে এটা দিয়াৰ ফৰ কষ্ট অফ আমি 1 গ্ৰাম দি এতিয়া আমি এটো আমি 1 গ্ৰাম দিছো 1 গ্ৰাম অফ কপাৰ দিয়াৰ লগে লগে rupees থাকি যাতে এটো 906 ডিভাইডেড বাই 1000 হল ঠিক আছে এতিয়া 906 divided by 1000 এটা নেক্সট আমাৰ কি আহিব যে therefore cost of কপাৰৰ কিমান আছিল আমি পাইছো এখিনি 5.805 গ্ৰাম তো এটো আমি লিখিম ইয়াতে যে 5.805 গ্ৰাম of copper that means এটা সব এখিনিৰ পৰা আমি কি ক্যালকুলেশন কৰিব পাৰো তলত তিনিটা শূন্য আছে মানে 1000 আছে 1000 মানে তিনিটা শূন্য তো আমি ওপৰ তিনি ঘৰ আগত দশমিকটো দিব পাৰি তো আমি কি লিখিম rupees symbol দিলো 0.906 into 5.805 আমি এনেকে এটো লিখিব পাৰি ঠিক আছে আশা কৰো বুজি পাইছে চাগে কি কৰিছো এটো যে এটো মই কেনে কৰিছো যে তলত 1000 অটোমেটিক এই 1000 ইয়াত তলত আহি যাব 1 দিয়াৰ লগে লগে তো 1000 তিনিটা শূন্য তো তিনিটা শূন্য থকা তিনি ঘৰ আগত দশমিকটো যাব তো তিনি ঘৰ আগত দশমিক যাও মানে 9 ৰ আগত দশমিকটো হ'ব তো 0.906 হৈছে ঠিক আছে এটা এখিনি পাৰ্ট আমি ইয়াতে মাল্টিপলটো কৰি চাও এখিনি ইয়াতে মাল্টিপলটো কৰি চাও 5.805 আৰু ইনটু 0.906 ঠিক আছে এটো মই ডিভাইড মাল্টিপলটো কৰি আছো 65 যা 30 ডাইৰেক্ট হ'ব 0 আছে ইয়াতে 86 যা 48 ৰ 8 4 থাকিল 65 যা 30 30 লৰ 4 প্লাস হলে 34 ঠিক আছে ইয়াতে 0 আছে এটো 0 এটা বহিব গটিকে বাকি লাইনটো আমি নিলিখিলে হ'ব এটা নেক্সট এটো হৰটো আমি কৰিব পাৰিম 95 যা 45 95 যা 45 ডাইৰেক্ট 45 কাৰণে মাছ 0 আছে 98 যা 72 2 থাকিল 7 ইপিনে আহিল 95 যা 45 45 ৰ লগত 7 প্লাস কৰিলে 45 52 52 হল ঠিক আছে 0 3 18 লগত 5 13 3 1 টেকেন 5 2 5 ঠিক আছে তো এতিয়া আমাৰ এতে চাব যে পইণ্টৰ পিছত কিমান ঘৰ দশমিক আছে পইণ্টৰ পিছত কেইটা প্লেছত দশমিক আপু পইণ্টৰ পিছত তিনি ঘৰ দশমিক আছে আৰু ইয়াৰে পইণ্টৰ তিনি ঘৰ দশমিক আছে তো 3 3 6 ঘৰ তো 6 ঘৰ পইণ্টৰ টোটাল 6 ঘৰ দশমিক আছে তো তেতিয়ালে আমি শেষৰ পৰা 6 ঘৰ আগত দশমিকটো দিম 1 2 3 4 5 6 শেষৰ পৰা 3 6 ঘৰ আগত দশমিকটো দিলো ক্লিয়াৰ তো ইখিনিত আমি কি পালো এটো আমি যে 5.259330 259330 তো which is nearly equal to আমি কি লিখিব পাৰো 5.26 লিখিব পাৰো কাৰণ কিয় 6 লিখিছো rupeesত আমি দুঘৰ লিখিব লাগে পইণ্টটো দুঘৰ লিখিছো কিন্তু 3 নম্বৰ ঘৰত 9 আছে মানে 5 তকৈ বেছি আছে সেইকাৰণে আগৰ ঘৰটো তোমাৰ আপোনাৰ যি থাকক তালৰ 1 প্লাস হৈ যাব তো 5 ৰ ঠাইত 6 হৈ গল তো ইটো আমাৰ rupeesৰ সিম তো ইটো আমাৰ কপাৰৰ এমাউন্ট যে ইয়াতে কিমান টকা খৰচ হৈছে কপাৰৰ নামৰ 5.26 rupees কপাৰৰ খৰচ হৈছে ঠিক আছে এতিয়া নেক্সট আমাৰ নিকেলৰ পাৰ্টটো ওলা সো নিকেলৰ পাৰ্টটো এখিনি লিখি লৈছো যে কষ্ট অফ ইটোৰ ক্ষেত্ৰটো একে 1000 গ্ৰাম অফ নিকেল হ'ব কষ্ট অফ 1000 গ্ৰাম অফ নিকেল কিমান আছে 1000 গ্ৰাম নিকেলৰ দামটো কিমান কোৱা আছে rupees 1341 তো rupees 1341 so therefore cost of 1 gram of nickel তেতিয়া হলে কিমান হ'ব এটো 1341 divided by 1000 হ'ব ঠিক আছে এতিয়া নেক্সট আছে কি cost of আমাৰ কিমান গ্ৰাম পাইছো নিকেলৰ পৰিমাণটো কিমান পাইছো 1.935 তো 1.935 গ্ৰাম of নিকেলত কিমান হ'ব ইটো আমি আগৰটো নিচা সেম এনেকৈ লিখিম ইয়াতে তিনিটা শূন্য আছে 1000 আছে মই তিনিটা শূন্য তো ইয়াৰে তিনি ঘৰ আগত দশমিকটো হ'ব তো rupeesৰ সিম্বলৰে দি লিছো ইয়াতে কি লিখিম 1.341 into 1.935 1.935 ঠিক আছে এতিয়া আমি এইটো মাল্টিপলটো কৰিম মই এই মাল্টিপলটো ইখিনিতে দেখুৱাই দিছো ইখিনি পাৰ্টটো মুছি দিছো ইয়াতে ঠিক আছে তো ইখিনি মাল্টিপলটো মই ইয়াতে দেখুৱাই দিছো ইখিনি ইটো ৰাফ কৰিছো ইটো 1.341
941 into 1.935 ঠিক আছে মাল্টিপলটো দেখুৱাই দিছো তো প্ৰথমতে 5 ৰ 5 1 যা 5 5 4 গুণ 20 ৰ 0 2 থাকিল 5 3 গুণ 15 ৰ 2 17 ৰ 7 1 থাকিল 5 গুণ 5 একে 6 ঠিক আছে মই আকৌ কৈছো 5 গুণ 5 5 ৰ 20 ৰ 2 থাকিল 13 45 ঠিক আছে তো 3 গুণ 3 3 4 গুণ 12 ৰ 2 1 3 গুণ 9 একে 10 ৰ 0 1 থাকিল 3 গুণ 3 একে 4 ঠিক আছে তো এইটো ক্লিয়ার 3 গুণ 3 12 2 1 ঠিক আছে তো নেক্সট 9 9 1 যা 9 9 4 যা 36 ৰ 6 3 থাকিল 13 এটো যদি আমি একেলগে লম 13 9 যা 117 ৰ লগত 3 প্লাস কৰিলে 120 হ'ব বা মই এনেকৈ কৰিছো যে 9 1 যা 9 9 4 যা 36 ৰ 6 3 থাকিল 9 3 যা 27 ৰ লগত 3 প্লাস কৰিলে 27 3 প্লাস কৰিলে কিমান হ'ব 30 30 লগত 30 0 3 to থাকিল 9 1 9 9 3 plus 12 হ'ল আৰু এটো লাষ্ট 1 আছে 1 1 যা 1 1 এটো ডাইৰেক্ট 1 টু গটিকে যেটো সংখ্যা থাকে এটো ডাইৰেক্ট বহি যাব পাতে এটা আমি প্লাস কৰি দিম 5 3 11 11 8 18 8 1 1 থাকিল 12 1 13 14 4 1 থাকিল 9 5 2 সো এটা সাম যে পয়েন্টৰ বস্তু টোটাল কিমান ঘৰ আছে পয়েন্টৰ বস্তু ওপৰত আছে 3 ঘৰ তলত আছে 3 ঘৰ টোটাল 3 3 6 ঘৰ হ'ল যে পয়েন্টৰ বস্তু টোটাল 6 ঘৰ আছে তো গটিকে 6 ঘৰ আগত 1 2 3 4 5 6 6 ঘৰ আগত দশমিকটো দি দিলো এটা ইয়াতে আমাৰ কিমান উলালে 2.2.5948335 গটিকে ইয়াৰ পৰা আমি ডাইৰেক্ট কি লিখিব পাৰো 2.59 আমি লিখিব পাৰো কেনেকৈ যে আমাৰ পয়েন্টৰ সাধাৰণতে রুপিসৰ ক্ষেত্ৰত মানিৰ ক্ষেত্ৰত পয়েন্টৰ দুঘৰ ৰাখিব লাগে তো 3 নম্বৰ ঘৰটো পাছতকৈ সৰু আছে তো 4 আছে তো সেই কাৰণে আমি আগতে যিখিনি আছে ডাইৰেক্ট আমি লিখি দিব পাৰো কিন্তু ইটোত আমাৰ কি আছিল পাছতকৈ বেছি আছে 3 নম্বৰ ঘৰটো সেই কাৰণে আগৰ ঘৰটোৰ 1 প্লাস হৈছে ক্লিয়াৰ সো এই এনে ধৰে আমি এটো কোৱেশ্চনটো সলভ কৰিলো প্ৰথমতে আমি কি কৰিছো ৰেশিওটো লিখি লৈ ৰেশিওৰ পৰা আমি কপাৰ আৰু নিকেলৰ ভাগখিনি পাৰ্ট পাৰ্ট কৰি উলাই লৈছো তাৰে পিছত কি কৰিছো তেওঁলোকে কষ্টটো 1 কেজি হিচাপত দিয়া আছে 1 কেজি বা 1000 গ্ৰাম সো গুটে 1000 গ্ৰামৰ হিচাপত আমি বস্তুখিনি লিখি লৈ এইটো আমি গ্ৰামক আমি গ্ৰামৰ হিচাপত কনভাৰ্ট কৰিছো গ্ৰামত কনভাৰ্ট কৰি আমি এটা রুপিসৰ ভ্যালু আমি মানে এটো এমাউন্টটো উলাই লৈছো ঠিক আছে দুটাৰে সো আশা কৰো এটো আপোনালোকে বুজি পাইছে সাগে সো এতিয়া আমাৰ এই যেটো ফিগাৰ এটা কোৱেশ্চনৰ যেটো একেবাৰে শেষৰটো আছিল 177 পেজত 176 আৰু 177 পেজত সো আমাৰ আজি ইয়াতে কমপ্লিট হৈ গল সো আশা কৰো আপোনালোকে ইয়াৰ পৰা বুজি পাইছে সাগে তো ইয়াৰ প্ৰত্যেকটো কোৱেশ্চনৰ লিংক সমূহ মই ডেসক্ৰিপচনত দিয়া আছে আপোনালোকে ডেসক্ৰিপচনত পাই যাব ঠিক আছে সো এতিয়া মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ